মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ ভাৱে আৰু এটা মই ইনফৰমেশ্যন লৈ আহিছোঁ। একচুৱেলি এই নটিফিকেশ্যনটো আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা দিছে নে নাই, এই নটিফিকেশ্যনটো ফেক নে ৰিয়েল, ইয়াৰ ওপৰত মই আলোচনা কৰিম। এই নটিফিকেশ্যনটো যে দিছে মানে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা দিছে নে ফেক, চ' এই নটিফিকেশ্যনটো আগত কি লিখা আছে এইখিনি আগত জানিবলৈ চেষ্টা কৰিম। এই নটিফিকেশ্যনটোত লিখা আছে যে ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল concerned that the results of higher secondary final year examination 2024 will be declared on 4th May 2024 at 10 a.m. The results will be available on websites as well as Android app authorized websites to publish the results are কিয়াতে সেই রেজাল্ট পাবলিশ কৰা কিছুমান ওয়েবসাইট লিংক দিছে। এই লিংক বিলাকত মানে হায়াৰ সেকেন্ডাৰী রেজাল্ট পাবলিশ হোৱাৰ লগে লগে এই ওয়েবসাইট বিলাকত ভিজিট কৰিলে রেজাল্টটো চোৱা যাব বুলি এই নটিফিকেশ্যনত উল্লেখ কৰিছে। সো ইয়াতে যেটা যিকেইটা ওয়েবসাইট লিংক দিছে এইবোৰ ওয়েবসাইট লিংকত সঁচাকৈ রেজাল্ট পোৱা যাব, কিন্তু এই নটিফিকেশ্যনটো ফেক। এই নটিফিকেশ্যনটো মতে মে মাহৰ 4 তাৰিখৰ ৰাতিপুৱা 10 বজাত হায়াৰ সেকেন্ডাৰী রেজাল্ট দিব। এই নটিফিকেশ্যনটো ফেক, ঠিক আছে। এই নটিফিকেশ্যনটোৰ কোনো ভিত্তি নাই। এই নটিফিকেশ্যনটো সেবাৰ অফিচিয়েল ওয়েবসাইটত বিচাৰিলে পোৱা নাযায়। এই নটিফিকেশ্যনটো বহুতো মানে ইউটিউবাৰে হওক বা বহুতো গণমাধ্যমেই হওক এইবিলাকে ফেক বুলি অলৰেডি ঘোষণা কৰিছে। সো একচুৱেলি এই নটিফিকেশ্যনটো সঁচা নে মিছা তোমালোকে মোৰ কমেন্ট সেকশ্যনত জনাবা। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।